Hello everyone, welcome to my channel Assams of Fever. SBR ফালৰ পৰা যেটো পোষ্ট ওলাইছে CBO ৰিক্ৰুটমেন্টৰ সাৰ্কেল বেসড অফিচাৰ পোষ্ট ওলাইছিল সেই পোষ্টটো ইয়াৰ লাষ্ট ডেট এক্সটেন্ড কৰা হৈছে গতিকে আপোনালোকৰ খুবেই ভাল খবৰ যিসকলে এপ্লাই কৰা নাছিল তেওঁলোকে এপ্লাই কৰিব পাৰিব SBR ফালৰ পৰা পোষ্ট জাৰি কৰা হৈছিল আৰু ইয়াৰ এক্সটেন্ড কৰা হৈছে লাষ্ট ডেটটো 25 ফেব্ৰুৱাৰী লৈকে এক্সটেন্ড কৰা হৈছে গতিকে ইয়াৰ টোটাল পোষ্ট আছিল 2273 টা পোষ্ট আছিল ইয়াতে দিয়া আছে পোষ্টৰ নাম হৈছে সাৰ্কেল বেসড অফিচাৰ 2273 টা পোষ্ট আছে আৰু নৰ্থ ইষ্টাৰ্ণ সাৰ্কেল হয় 79 টা পোষ্টৰ আৰু দৰমহাটো চাব আপোনালোকৰ 48480 টকাৰ পৰা 85920 টকা লৈকে ইয়াৰ দৰমহা হ'ব গতিকে খুবেই ভাল দৰমহা দি আছে যিসকলে এপ্লাই কৰাও নাই তেওঁলোকে এপ্লাই কৰি লওক আৰু যিসকলে এপ্লাই কৰিম বুলি ভাবি আছিল কিন্তু লাষ্ট ডেট গুচি গ'ল গতিকে লাষ্ট ডেটটো এক্সটেন্ড কৰা হৈছে আপোনালোকে এতিয়াও টাইম আছে এপ্লাই কৰি ল'ব পাৰিব আৰু ইয়াতে ক্ৰাইটেৰিয়া সমূহ হৈছে বয়সৰ লিমিট হৈছে 21 বছৰৰ তলত হ'ব নোৱাৰে আৰু 30 বছৰৰ ওপৰত হ'ব নোৱাৰে আৰু এজ ৰিলেকশন দিয়া আছে এসসিৰ বাবে 5 বছৰ এসটিৰ বাবে 5 বছৰ ওবিসিৰ বাবে 3 বছৰ পিডব্লিউবিডিৰ জেনাৰেলৰ ইডব্লিউএছৰ 10 বছৰ পিডব্লিউবিডিৰ ওবিসিৰ 13 বছৰ পিডব্লিউবিডি এসটি এসসিৰ 15 বছৰ আৰু কোৱালিফিকেশনটো ইয়াৰ আছিল যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেচন কমপ্লিট হ'ব লাগিব আৰ্টছ হওক কমাৰ্চ হওক সায়েন্স হওক যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেচন কমপ্লিট হ'ব লাগিব আৰু যিবিলাক ষ্টুডেণ্টে মেডিকেল ইঞ্জিনিয়াৰিং চাৰ্টেড একাউণ্টেণ্ট আৰু কোৰ্চ একাউণ্টেণ্ট তাৰে কোৱালিফিকেশন আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব তেওঁলোকো এলিজিবল হৈ আছে আৰু ইয়াৰ এক্সপিৰিয়েন্সও বিচাৰিছে যে 2 বছৰ মিনিমাম 2 বছৰৰ এক্সপিৰিয়েন্স লাগে য'ত পোষ্ট এসেনশিয়েল একাডেমিক কোৱালিফিকেশন এক্সপিৰিয়েন্স লাগিব আৰু ইয়াত দিছে যে 2025 বা ডিসেম্বৰৰ 31 তাৰিখৰ এন অফিচাৰ হিচাপে এনি শিডিউল কমাৰ্চিয়েল বেংক যিকোনো কমাৰ্চিয়েল বেংকৰ এজন অফিচাৰ হিচাপে এক্সপিৰিয়েন্স লাগিব অথবা ইয়াতে অৰ বুলিও দিছে অথবা যিকোনো ৰিজনেল ৰুৰেল বেংকত সেকেন্ড শিডিউল অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হিচাপে ইয়াত এক্সপিৰিয়েন্স বিচাৰিছে আৰু লোকেল ল্যাঙ্গুৱেজও বিচাৰিছে যে লোকেল ল্যাঙ্গুৱেজ যেটো অসমৰ লোকেল ল্যাঙ্গুৱেজ হৈছে অসমীয়া গতিকে অসমীয়াত ভালদৰে পঢ়িব পাৰিব লিখিব পাৰিব আৰু বুজিব পাৰিব লাগিব ইয়াত এটো ধৰি দিয়া হৈছে তাৰ পাছত ইয়াত আপোনালোকৰ ফিজ সমূহ হৈছে জেনাৰেল ওবিসি আৰু ইডব্লিউএছ ৰ ফিজ হৈছে 750 টকা তেওঁলোকৰ ফিজ হৈছে আৰু এসটি এসসি পিডব্লিউবিডি তেওঁলোকৰ কোনো ধৰণৰ ফিজ নাই গতিকে তেওঁলোকৰ বাবে খুবেই ভাল তেওঁলোকৰ ফিজ নাই আৰু বাকি জেনাৰেল ওবিসি আৰু ইডব্লিউএছ তেওঁলোকে 750 টকা পে কৰিব লাগিব আৰু এই প্ৰসেসটো অনলাইন হৈছে অনলাইন মাধ্যমেৰে আপোনালোকে পেমেন্ট কৰিব লাগিব আৰু ইয়াৰ এপ্লিকেশনটো অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু কেনে ধৰণে এপ্লাই কৰিব মই ইয়াত আপোনালোকৰ ডেসক্ৰিপচনত লিংক দি দিম এই লিংকটোত যে আপোনালোকে ডাইৰেক্টলি ইয়াক এই জবটোৰ বাবে এপ্লাই কৰিব পাৰিব অনলাইন এপ্লাই কৰিব পাৰিব আৰু ইয়াৰে ষ্টাৰ্টিং ডেট আছিল 29 জুন ইয়াৰ মেইন যেটো ষ্টাৰ্টিং ডেট আছে সেইটো 29 জুন আছিল আৰু লাষ্ট ডেট কৰা হৈছে 25 ফেব্ৰুৱাৰীলৈকে লাষ্ট ডেট কৰা হৈছে গতিকে এতিয়াও টাইম আছে আপোনালোকে এপ্লাই কৰি লওক ভিডিওটো ভাল লাগিলে আপোনালোকে সকলোৱে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ জব আপডেটছ পাই থাকিবলৈ চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰি থৈ দিব